এই 10,000 টকা পোৱাৰ কাৰণে মই যে এগৰাকী মহিলা হিচাপে সৰু সুৰাকে ব্যৱসায় আৰম্ভ কৰিছো, আপোনালোকে দেখিছে। আৰু এই 10,000 টকাই আমাক আৰু অধিক দুগুণ উৎসাহেৰে কাম কৰিবৰ কাৰণে আমাক মানে সাহস দিছে, উৎসাহ যোগাইছে। তেখেতক আমি সন্মান জনাইছো। আমি এনেধৰণে আমাৰ লগতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া প্ৰত্যেকগৰাকী মহিলাই এই 10,000 টকাৰে তেওঁলোকে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ তেওঁলোকে প্ৰত্যেকে এগৰাকী স্বাৱলম্বী মহিলা হিচাপে থিয় দিবৰ কাৰণে আগুৱাই আহিছে। এই পৰিলক্ষিত আমাৰ এয়া পৰিলক্ষিত হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা প্ৰথমতে ধন্যবাদ জনাইছো। মহিলাসকলৰ কাৰণে এটা ভাবিব নোৱাৰা পদক্ষেপ, কাৰণ যি মানুহে ভিতৰতে সোমাই থাকে, বাহিৰা একো নাজানে মাইকী মানুহে, তেখেতৰ ধৰক এই আঁচনিৰ জৰিয়তে বাহিৰলৈ ওলাই আহিবলৈ সুবিধা পাইছে, দুপইচা ইনকাম কৰিবলৈ সুবিধা পাইছে, নজনা কথা শিকিছে, জানিছে। মাজুলীতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই 31,952 গৰাকীক চেক প্ৰদান কৰিলে। ময়ো তাৰ অংশীদাৰী, আৰু এই ধন পাই মই বহুত সুখী হৈছো, কাৰণ মোৰ আধৰুৱা সপোনবোৰ পূৰণ হৈছে। কংগ্ৰেছৰ দিনতো ঢেৰ আঁচনি দিছিলে, কিন্তু সেইবিলাক কিবা ধৰণৰ, কাৰণ অকল সূতা কম্বলহে দিছিলে, কাৰণ সেই সূতা কম্বলখিনি অকল কংগ্ৰেছৰ সম্বন্ধীয়সকলেহে পাইছিলে। কিন্তু বিজেপি চৰকাৰখনে সকলো মহিলাকে সমানে প্ৰাপ্যখিনি দি আছে। 10,000 কি কামত লগাইছে এতিয়া? এইখিনি আমি ঐদহতে এনেকে ছাগলী এটা কিনিলো বা গড় বনালো, এইখিনিৰ পৰা আমি দুপতকে কিবা এটা কৰিম আৰু আগলৈ। যেন আমি আগতে এনেকুৱা সুবিধা ক'তো পোৱা নাছিলো, এতিয়া সেই চাহৰ দিনতে আমি যি পাইছো, আকৌ আমাৰ সেই মহিলাসকলক এনেকে অৰুণোদয় চাই দিছে, সেইটোৰ পৰাও আমি সুখী হৈছো। আগৰ চৰকাৰে কি কয়, মহিলাসকলক মাত্ৰ সূতা কম্বল দি তেখেতসকলক থৈ দিয়ে, কিন্তু বৰ্তমান আগতে ধৰি লওক কংগ্ৰেছ চৰকাৰে আছিলে, কংগ্ৰেছ চৰকাৰৰ দিনতো সূতা কম্বলেই দিছিলে বাৰু, কিন্তু এতিয়া চৰকাৰে আমাক মহিলাসকলক স্বাৱলম্বী হ'বৰ বাবে হাতত পইচা তুলি দিছে। যিহেতু আমি আমাৰ হাজবেণ্ড বিলাকৰ পৰা আমি পইচা নিবিচাৰিলেও হৈছে আমাৰ এই চৰকাৰৰ দিনত। নমস্কাৰ, মই গুৱাহাটী মহানগৰীৰ পৰা মহানুভৱ হোম কেয়াৰ চাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আপোনালোক সকলোকে জনাও যে যিসকল ব্যক্তি কাম কৰিবলৈ ইচ্ছুক তেওঁলোকে কথাখিনি যাতে ভালদৰে শুনি লয়। আমাৰ ইয়াত কামবোৰ যেনে যিসকল লোক অসহায় অকলে থাকে, অৰ্থাৎ বৃদ্ধ বয়সস্থ লোক, তেওঁলোকৰ চোৱা চিতাৰ বাবে বেবী কেয়াৰ মানে শিশু চোৱা চিতা, আৰু কিছুমান কাম যেনে ধৰক ঘৰুৱা চোৱা চিতা, য'ত নেকি ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি ঘৰ এখনৰ সমস্ত কাম কাজৰ দায়িত্ব লব পাৰে, তাৰ বাবে এগৰাকী পুৰুষ বা মহিলাৰ প্ৰয়োজন। সেইগৰাকী ব্যক্তিক আমাৰ ফালৰ পৰা থকা খোৱাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে কৰি দিয়া হ'ব। এনেকুৱা ধৰণৰ কামবোৰ, গতিকে যদি আপোনালোক কোনোবাই কৰিবলৈ বিচাৰে মোক যোগাযোগ কৰিব। যোগাযোগৰ বাবে ফোন নম্বৰটো মই ভিডিঅ'টো স্ক্ৰীনত দি দিছো, মোক কণ্টেক্ট কৰি ল'ব। শেষত আপোনালোকে ভিডিঅ'টো সকলোৱে যাতে শ্বেয়াৰ আৰু ফ'ল' কৰি দিয়ে। ধন্যবাদ।